আপুনি জানেনে চৰকাৰৰ কিছুমান সেৱা যিবিলাক সেৱাৰ পিছত আমি খুব বেছিকৈ দৌৰো খুব বেছিকৈ সেই সেৱাসমূহ পাবৰ বাবে আমি চেষ্টা কৰোঁ সেই সেৱাবিলাকতকৈ বহুত বেছি লাভজনক কিছুমান সেৱাৰ প্ৰতি আমাৰ হাবিয়াস নাই যিহেতু মই এগৰাকী স্বাস্থ্যকৰ্মী আৰু স্বাস্থ্য বিভাগৰ দ্বাৰা আগবঢ়াই দিয়া চৰকাৰী দুটা সেৱাৰ বিষয়ে আপোনালোকৰ আগত ক'বলৈ আহিছোঁ যিকেইটা সেৱা আপুনি যদি এবাৰ আপোনাৰ জীৱনৰ লগত হাঙুৰ খুৱাই লয় তেতিয়াহ'লে নিশ্চয় আপুনি উপকৃত হ'ব আপোনালোকে জানেই যে স্বাস্থ্যই হ'ল আমাৰ সম্পদ আৰু স্বাস্থ্যটোৱে যদি নাথাকে তেতিয়াহ'লে আপুনি চৰকাৰী আঁচনিৰ দ্বাৰা পোৱা ঘৰটো বা অৰুণোদয় আঁচনিখন এই আঁচনিখনৰ পৰা আপুনি উপকৃত হ'ব পাৰিবনে কেতিয়াও নহয় গতিকে প্ৰথমটোৱে আমি বিচাৰিবলগীয়া সেৱা হ'ল স্বাস্থ্য আপুনি জানেনে চৰকাৰে আমাৰ বাবে কিমান ধুনীয়া ধুনীয়া কিছুমান উপকৃত হ'ব পৰাকৈ সেৱা আমাৰ বাবে আগবঢ়াই দিছে কিন্তু আমি পাত্তাই নিদিওঁ তেনে দুখন আঁচনিৰ বিষয়ে আপোনাক কওঁ শুনক আঁচনি নহয় ঠিক সেৱা তেনে দুখন সেৱা হ'ল আমাৰ গাঁও স্বাস্থ্য আৰু পুষ্টি দিৱস উদযাপন কৰা আৰু দ্বিতীয়টো হ'ল গাঁও স্বাস্থ্য পুষ্টি আৰু অনাময় সমিতি গঠন কৰা এই বিষয়ে হয়তো স্বাস্থ্য বিভাগৰ লোকৰ বাহিৰে আন সকলো মানুহে একেবাৰেই নাজানে আপুনি চাব দেই গাঁও স্বাস্থ্য আৰু পুষ্টি দিৱস আপোনাৰ গাঁৱৰ প্ৰত্যেক মাহৰ যিকোনো এটা বুধবাৰত আপুনি উদযাপন কৰিব লাগে আৰু ইয়াৰ বাবে আপুনি আপোনাৰ স্বাস্থ্যৰ ওপৰত যতন ল'বলৈ উপকৃত হ'ব আপুনি বিভিন্ন ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পৰাকৈ পৰামৰ্শ দিব পৰা এটা সেৱা হ'ল গাঁও স্বাস্থ্য আৰু পুষ্টি দিৱস তাৰ লগতে গাঁও স্বাস্থ্য অনাময় আৰু পুষ্টি সমিতি যিখন আপোনাৰ গাঁৱত প্ৰত্যেকৰ গাঁৱতে এখন এখনকৈ গাঁও স্বাস্থ্য পুষ্টি আৰু অনাময় সমিতি আছে যিখন সমিতিত আমাৰ আশা বাইদেউসকল আৰু গাঁও পঞ্চায়তৰ সদস্যসকল সংলগ্ন হৈ থাকে আৰু সেই সমিতিখনৰ দ্বাৰা আমাৰ গাঁওখন পৰিষ্কাৰ পৰিচ্ছন্ন অন্ধবিশ্বাস নিৰ্যাতন মানে এনেকুৱা স্বাস্থ্যৰ লগত জড়িত সকলোবিলাক সমস্যা দূৰ কৰিবৰ বাবে কিছুমান আঁচনি প্ৰস্তুত কৰা হয় আৰু তাৰ দ্বাৰা সেই সমস্যাবিলাক সমাধান কৰাৰ আঁত বিচাৰিব পাৰি বন্ধু বান্ধৱীসকল এনেধৰণৰ ভিডিঅ'বিলাক মই আপোনালোকৰ আগত বহলাই উপস্থাপন কৰিম আৰু সেয়েহে আপোনালোকে মোক সাহস দিবৰ বাবে লাইক কৰিব আৰু ভিডিঅ'বিলাক ভাগ বতৰা কৰি দিব যাতে আপোনাৰ লগতে আন সকলোৱে উপকৃত হয় ধন্যবাদ